আসসালামু আলাইকুম প্ৰিয় ভিউয়াৰ্স আসাম মায়ং তান্ত্ৰিক চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। তাৰ পিছত আজি আপোনালোকলৈ উপহাৰ হিচাপে এখন তাবিজ লৈ এই ভিডিঅ'ত উপস্থিত হৈছো। আপোনালোকৰ যদি ঘৰত বা নিজৰ ঘৰৰ মানুহৰ বা আশে-পাশে গাঁৱৰ কোনোবা মানুহৰ ল'ৰা ছোৱালী হোক বা ডাঙৰ মানুহেই হোক যদি দিন দেও দানৱ বা বেয়া আত্মাই যদি অসুবিধা কৰি আছে, বহুত হুজুৰ হুকৰৰ লগত জনাবৰ ওচৰত যোৱাৰ পিছতো নতুনকৈ কবিৰাজৰ ওচৰত যোৱাৰ পিছতো কোনো সুফল লাভ পোৱা নাই, গ'লে কিবা এটা দিয়ে ঝাৰফুক কৰি দিয়ে, এদিন বা দুদিন ভালে যায়, তাৰপিছত ৰাতি আকৌ আহি পেলাই সেইটোৱে প্ৰব্লেম কৰে, মাৰধৰ কৰে, বেছিকৈ অশান্তিৰ পৰিৱেশ এটা সৃষ্টি কৰি থৈছে আপোনাৰ ঘৰত। আপোনাৰ কোনোফালে শান্তি নালাগে, কোনো এইটোতো ডক্টৰে একো কৰিবও নোৱাৰে, এইটো আপুনি মই ভালদৰে জানো, এইটো কবিৰাজৰ কাম, বেজৰ কাম। গতিকে যদি তেনেকুৱা প্ৰব্লেমত ভুগি আছে, চিন্তিত হৈ আছে, তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। এই ভিডিঅ'টোত দিয়া তাবিজটো আপোনালোকে ভালকৈ পবিত্ৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ এটা ৰুমত কোঠাত অকলে বহি তাত এখন মমবাতি কেইটামান ধূপকাঠি জ্বলাই লৈ অলপ আতৰ ছটিয়াই দি আপোনালোকে বহি জাফৰান কালি দি এইটো লিখক, তাবিজটো লিখি পেলাই এটা তাবিজত ভৰাই আপুনি এইটো ডিঙিত বান্ধি দিয়ক, নহ'লে বাহুত বান্ধি দিয়ক। ইনশাআল্লাহু তাআলা পৰীক্ষিত তাবিজ, এইটো মই বহুত ৰোগীক দি পেলাই উপকাৰ পোৱাৰ পিছতহে আপোনালোকক এই তাবিজটো মই ভিডিঅ' দিছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰক, ইগনোৰ নকৰি পেলাই এবাৰ ট্ৰাই কৰি চাওক। যদি ফল পায় তেতিয়াহ'লে মোক কমেণ্টত ধন্যবাদ এটা জনাব, আৰু যদি কোনো ৰিজাল্ট পোৱা নাই সেই কথাটো মোক কমেণ্ট এটা কৰি পেলাই আপোনালোকে জনাব। কিন্তু এটা কথা মনত ৰাখিব, এই তাবিজটো লিখিবলৈ গ'লে আপোনালোকে মোৰ অনুমতি নিশ্চয়কৈ ল'ব লাগিব, আৰু মোৰ অনুমতি সেইজনেই পাব যোনে নেকি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুক পেজটো ফ'ল' কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, তেওঁহে অনুমতি পাব, আৰু তেওঁ লিখিলেহে ইয়াৰ ৰিজাল্ট পাব। নহ'লে অনুমতি নোলোৱাকৈ যদি লিখে কোনো ৰিজাল্ট নাপায়। আৰু এটা কথা, আপোনালোকৰ যদি হেৰাই যোৱা ভাল পোৱা বিচাৰে বা যদি কিবা বান মাৰি থৈছে এইটো কাটাকাটি কৰিব লাগে, তেনেহ'লে মই দিয়া নাম্বাৰটোত যোগাযোগ কৰক।